আজি আমি আৰম্ভ কৰিম ক্লাছ 10 পুনৰালোচনা। পুনৰালোচনাত প্ৰথম আমাৰ পুনৰালোচনাত ইয়াত আছে যে তোমাৰ এই তলৰ কোনটো মানে ইটোৰ লগত এইটো সমানুপাতত আছে। এইটো আমি চাবলৈ কি কৰিম, এই প্ৰথমটোৰ লগত প্ৰথমটো পূৰণ কৰিম, এইটো পূৰণ কৰিলে আমাৰ আহিব কি 6 7 2। ঠিক আছে, আকৌ এইটো পূৰণ কৰি চাব তুমি, এইটো আহিব কি আমাৰ আহিব 6 7 2। ঠিক আছে, তো এই দুটা আমি পূৰণ কৰি কিবা পালো 6 7 2, আকৌ মাজৰ দুটা পূৰণ কৰি কি পালো 6 7 2। তো এইটো আমাৰ নিয়ম মতে এইটো সমান আছে, কিন্তু আমি বাকীকেইটা চেক কৰি চাম যে আমাৰ এইকেইটা সমানুপাতত আছে নে নাই। তো আমি এই চাম, এই দুটা পূৰণ কৰিলে আমাৰ কিমান আহিব, এই দুটা পূৰণ কৰিলে আহিব 3 7 8, আৰু এই দুটা পূৰণ কৰিলে আহিব আমাৰ 4 2 0। এইটো আমাৰ আহিব 4 2 0। তো গতিকে এই দুটা আমাৰ সমানুপাতত নাই। ঠিক আছে, এইটো এইবাৰ এইটো চাম, এই দুটা আমাৰ পূৰণ কৰি আহি আছে শেষৰ দুটা, প্ৰথম আৰু শেষৰ এইটো আছে 5 2 8, আৰু আমাৰ এই দুটা পূৰণ কৰি আহি আছে, এই দুটা পূৰণ কৰি চাব আহিব 1089। ঠিক আছে, তো গতিকে এইটো নহয়, এইটো চাব লাষ্টটো শেষৰ পূৰণ কৰিলে আমাৰ এইটো কিমান আহিব, এইটো আহিব আমাৰ 600 মানে 600, আৰু এই দুটা পূৰণ কৰিলে আহিব আমাৰ কিমান 560। গতিকে এইটো নহয়, তো আমাৰ আনসাৰ কি হৈ যাব অপশন এ। ঠিক আছে, এবার আমি 2 নম্বর চাম। 2 নম্বরটা একটা পদ্ধতি, এই দুটো আমার পূরণ করলে আহিব 2 4 গুণ 2 8 গুণ 16। ঠিক আছে, আর এই দুটো পূরণ করলে আমার কি হয় 6 6 গুণ 36। তো গতিকে এইটো আমার নাই, মানে তো এতিয়া চাবা এই দুটো পূরণ করলে আমার কি আছে কিমান 1 6 গুণ 6, আৰু শূন্য দুটা লগাই দিয়া কিমান হ'ব, সরি 1 6 গুণ 6, আর শূন্য দুটা লগালে আহিব 600। ঠিক আছে, এবার এই দুটো পূরণ করি সব 2 3 গুণ 6, আর শূন্য দুটা 600। তো গতিকে এইটো আমার শুদ্ধ হৈ আছে। বাকি এটা আমি চেক কৰি চাও, এই দুটো আমার পূরণ কৰিলে কিমান আহিব চোৱাচোন, p আৰু q স্কয়ার, p q স্কয়ার এনেকৈ আহিব, আৰু এই দুটো পূৰণ কৰিলে আমাৰ কিমান আহিব, p ইয়াতে q স্কয়ার আছে আৰু কি আছে, তাৰ মানে p কিউব, আৰু ইয়াতে q স্কয়ার। গতিকে এইটো নহ'ব, হয়নে। এবাৰ এইটো চাওঁ, এইটো পূৰণ কৰিলে কিমান আহিব 3 6 গুণ 18 180। এইটো পূৰণ কৰিলে আমাৰ কিমান আহিব, এইটো কিমান আহিব 2 8 2 4 গুণ 8 মানে 80। গতিকে এইটো নহয়, তো আমাৰ ইয়াৰ আনসার হ'ব অপশন বি। ঠিক আছে, এবাৰ 3 নম্বৰ বৃত্তৰ কালি। তো বৃত্তৰ কালিত আমাৰ কি কৈছে, বৃত্তৰ কালি আমি জানো কি পাইৰ স্কয়ার। তো পাইৰ স্কয়াৰৰ ৰিলেশন আমাৰ কি এইটো ইকুয়াল হৈ আছে, হয় না, প্ৰপোৰ্শনাল, মানে এইটো ইকুয়াল হৈ আছে, মানে এইটো বাঢ়িলে এইটো কমিব, এইটো কমিলে এইটো বাঢ়িব। মানে সাপোজ যদি এৰিয়া বাঢ়ে তোমাৰ ব্যাসার্ধ বাঢ়িব, এরিয়া কমিলে ব্যাসার্ধ কমিব। ঠিক আছে, এইটো চাম, যদি এই বাঢ়ে তেন্তে কি হ'ব আর বাঢ়িব, ইকুয়াল হৈ আছে। যদি তোমাৰ এনেকৈ থাকিল হয়, কিবা কাৰণে এনেকৈ থাকিল হয় a is equals to pi r square, মানে এক্সাম্পল ধৰিলো, তো এইটো কি হয় a বাঢ়িলে এইটো কমিব, a বাঢ়িলে এইটো কমিব, তাৰপিছত a কমিলে এইটো বাঢ়িব, উল্টা হ'ব। কিন্তু যেতিয়া ইকুয়াল হয় তেনেহ'লে a বাঢ়িলে r বাঢ়িব, r বাঢ়ে। ঠিক আছে, আৰু যদি r কমে তেনেহ'লে কি হ'ব, r কমিলে a কমিব, a কমে। তো আছিল এইটো আছিল আমাৰ 1 2 পুনৰালোচনা 1 2 3। আশা কৰি বুজি পাইছে।